Hi guys, to ki khobar apnalokor welcome back to my YouTube channel Hatspal Vlogs. To guys mane Biswakarma pujat video nobonam bole bhabisilo moi. To bohote comment kori asil Biswakarma video lage bole mane sound video lage bole. To mane jao na jao kori golo video ta bonai loi hisu dhuniake. To live program mane ki use korisilo Biswakarma pujat. To mane program to asil electricity board amar Tonglat aro singer asil Fukon Boro. Fukon Boro to aro apnaloke jane bahut beshi bhal gan gaয়. To dhuniake golo video ta bonai loi hisu aro apnaloke sai lok aro moi eta Tonglat jamane olop dare chuli khini kati bahut digol hoise. तो आपनलोके চাই লওক ধুনিয়াকে পুরা ডিটেইলছত দেখাই দিছো মই কি সাউন্ড ইউজ কৰিছিল আৰু লগতে সাউন্ড টেষ্ট অলপ দেখা পাব আৰু आपनলোকে সাউন্ড টেষ্ট মানে কি আৰু লাইভ প্ৰগ্ৰামত কেনেকৈ কি গান গাইছে আৰু কি হ্যান্ডস পাৰ্টি কেনেকৈ কি হৈ গটেখিনি দেখাইছো आपनলোকে তো চাই লওক আৰু এতিয়া মই ইফালে আহি পালো আৰু ইফালে দাদা ধুনিয়াকে সাউন্ড চলাইছে মানে মেইন সাউন্ডৰ অপাৰেটৰ হয় আৰু ইয়াতে কি এম্প্লিফায়াৰ কানেকচন কৰিছিল মই দেখাইছো তো ইফালে চাব পাৰে आपनলোকে ষ্টুডিও মাষ্টাৰৰ ডিজে সিৰিজৰ 4000 এম্প্লিফায়াৰ এটো আৰু লগাইছিল ষ্টুডিও মাষ্টাৰ ডিজে সিৰিজৰ 5000 তো সব বৰে ইটো হল 5000 মডেল আৰু লগাইছিল পি সিৰিজৰ 2.0 আৰু লগাইছিল ক্ৰাউনৰ দুটা এম্প্লিফায়াৰ 4002 যিটো নেকি লাইনাৰী চলাইছিল আৰু পি সিৰিজৰ 2.0 আৰু এটা লগাইছিল আৰু কিউডি এম্প্লিফায়াৰটা লগাইছিল আৰু ইয়ামাৰ 32 চেনেলৰ মিক্সাৰ হল এখান আৰু ইয়াতে জেবিএলৰ ডাবল 2000 ওয়াট আৰু আৰচিভৰ ডাবল 2000 ওয়াট লগাইছিল আৰু ফায়াৰৰ 90 লাইনাৰী 600 ওয়াটৰ চাৰিটা কৰি দুই সাইডও লগাইছিল আৰু ইফালো ইয়ামাহাৰ মনিটৰ লগাইছে চাব পাৰে আৰু জেবিএলৰো লগাইছিল আৰু দুটা গিটাৰৰ কাৰণে কি লগাইছিল বাৰু মই ওচৰত গৈ ওপৰত উঠি মানে দেখাইছো আপোনালোকক তো চাব পাৰে ইফালো সেম লগাইছিল সিঙ্গল লাইনাৰী 590 মডেলৰ তো এইখিনি দেখাবলে আপোনালোকে আৰু এতিয়া মই ওপৰত উঠি আহিলো আৰু মানে হ্যান্ডস পাৰ্টিও মোৰ টংলাৰে হয় ইয়াক প্ৰায় সকলোৱে চিনি পায় মজা মানে পেড ড্ৰামছি ধুনিয়া বজায় এটো ইয়ামাহা মনিটৰ তো ইফালে ভালো দেখাইছো এটো হাৰ্টেকৰ HD 4110 মডেল হয় আৰু এটো হল JBL SRX 725 সিরিজ আৰু এটো হল লানি আৰু ইয়াৰ বেক সাইডটো দেখাইছো বেক সাইডটো চাব পাৰে মডেলটো H1270 মডেল হয় ধুনিয়া দুটা স্পিকাৰ থাকে কিন্তু কিমান ওয়াট হয় মই মানে গম পোৱা নাই যদি আপোনালোকে জানে কমেন্ট কৰি দিব মানে গিটাৰৰ কাৰণে বেস হয় ইবিলাক তো চাব পাৰে ইয়াৰ বেক সাইডৰ ডিজাইনটো কিনেকুৱা হয় পুৰা খোলা আছে তো ইয়াৰ ইফালে চাব পাৰে ইয়ামাহাৰ মনিটৰ দুটা আৰু ইফালে সাৰ্কিট লাইট ব্লক আছে আৰু তো ইটা অলপ গান ব্লক শুনি লওক আপোনালোকে তো চাই লওক গাইস
এতিয়া গাইছ আপোনালোকে ধুনীয়াকৈ দেখা পালে তো বহুত কমেণ্ট কৰাৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইছ বাই বাই